পিছ পৰি থকা নাই কোনেও। এইবাৰ সকলোৱে একেলগে এসাঁজ খাব ভোগালী বিহুত। এয়া ধেমাজিৰ আমুলগুৰিৰ দৃশ্য। সমগ্ৰ অসমৰ লগতে আমাৰ ধেমাজিতো ভোগালী বিহুৰ খাবৰ কাৰণে ব্যাপক প্ৰস্তুতি চলি আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ আমুলগুৰিত, যিখন ঠাইত সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 7, 8, 9 তাৰিখে। আৰু উক্ত সমন্বয় ক্ষেত্ৰখন হৈছে আমুলগুৰি ভোগালী সমন্বয় ক্ষেত্ৰ আৰু সেই ক্ষেত্ৰত উপস্থিত আছোঁ। ইয়াতে আমুলগুৰিবাসীয়ে একেলগে ভোগালী বিহু খাবৰ কাৰণে ধুনীয়াকৈ ঘৰ সজাই থকা আমি দেখিবলৈ পাইছোঁ। আমি দৰাই আছে গাঁৱৰ দৰাইৰ পৰা অলপ দুআষাৰ জানিব বিচাৰিম, যিহেতু আগতেও মানে ইয়াতে গোটেইখিনি একেলগতে ভোগালী বিহু খোৱা আমি দেখা পাওঁ। হয়, আমি ইয়াত ভোগালী বিহুৰ আয়োজন প্ৰতি বছৰে আগতে যেনেধৰণে আমি পাতি আহিছোঁ যোৱা বৰ্ষকেইটাত, ঠিক তেনেধৰণে এইবছৰ আমি এয়া ভোগালী বিহুৰ আয়োজন কৰিছোঁ। ভোগালী বিহুৰ আয়োজন হিচাপে আমি যোৱা কেইবছৰত অসমৰ যিকোনো এটা পৰম্পৰা লৈ আমি কৃষ্টি কৰি আমি প্ৰদৰ্শন কৰোঁ ইয়াতে। আৰু এইবছৰ আমি সেই প্ৰদৰ্শন কৰিব লৈছোঁ ভেলাঘৰৰ এই খেৰীয়ে আৰু বাঁহেৰে নিৰ্মাণ আমাৰ অসমীয়া পৰম্পৰা গৃহ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াত খেৰ চোৱাই চাই আছে, ঘৰ চোৱাই পৰম্পৰা গৃহটিৰ লগতে আমাৰ সম্পূৰ্ণ পৌৰাণিক যি অসমীয়া কৃষ্টি, ঢেঁকীশালৰ পৰা আদি কৰি আমাৰ জুইশালৰ পৰা আদি কৰি মাছ ধোৱা সঁজুলি আৰু খেতি কৰা সঁজুলি, সকলোবিলাক বস্তু আমি ইয়াতে দেখাবলৈ চেষ্টা কৰিম আমি ভোগালী বিহুৰ জৰিয়তে। আৰু ইয়াতে দেখিবলৈ পাইছে আমাৰ ধান থোৱা ঘৰ, ভঁৰালো আমি ইয়াতে প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। আৰু ইয়াতে আমাৰ গোহালিও থাকিব, ছাইডত গঁৰাল থাকিব। এখন অসমীয়া সমাজৰ পুৰণা গৃহ, যি পৰম্পৰা গৃহ, সকলোখিনি বস্তু আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়াই আমি ভোগালী বিহুৰ এইবছৰ আয়োজন। দাদা, ইয়াত বিশেষ আকৰ্ষণ থাকিব নেকি? কিবা বিশেষ আকৰ্ষণ মানে গাঁৱৰ যিটো নীতি নিয়ম, ধৰি লওক ইয়াতে ল'ৰা ছোৱালীবিলাকে ইয়াতে নাচ গান কৰিব। বিহু আমাৰ সোণোৱাল কছাৰী যিবিলাক লেছাৰী থাকিব, হাইদাং থাকিব আৰু বিহু থাকিব। তাৰ মাজতে আমাৰ কৃষ্টি দলো থাকিব। তাৰ পৰা আৰু নিশাৰ আমাৰ কালচাৰেল প্ৰগ্ৰাম হ'ব, শিল্পী আহিব আৰু গাঁৱৰে ল'ৰা ছোৱালীবিলাকে আৰু ডেন্স প্ৰতিযোগিতা কিবা গান নাচ গান কৰিব। মানে আমাৰ এই যে ঘৰটো বনাই আছে, এইটো আপোনাৰ সোণোৱাল কছাৰীসকলৰ বাসগৃহক আপোনালোকে উপস্থাপন কৰিব বিচাৰিছে নে গোটেই অসমীয়া জাতিটো মানে যি গৃহ সেইটো উপস্থাপন কৰিব? অকল সোণোৱাল কছাৰী জাতিটো বুলিয়ে নহয়, আমাৰ অসমৰ যিটো পৰম্পৰাগত আগৰ পৰা চলি আছে, ধৰি লওক আমাৰ অসমীয়াসকলৰ যিবিলাক থাকিব লাগে সেইবিলাক আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম। সেইটোৱে আমাৰ হয়। সমগ্ৰ অসমৰ লগতে এইবাৰ ধেমাজিৰ আমুলগুৰিতো ভোগালী বিহুৰ প্ৰস্তুতি অৰ্থাৎ ব্যাপক প্ৰস্তুতি চলি আছে আৰু ইতিমধ্যে 50% কাম শেষ কৰিছে আমুলগুৰিবাসীয়ে। আৰু আকৌ এবাৰ কৈছোঁ, যি ঠাইত সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 7, 8, 9 তাৰিখে, উক্ত আমুলগুৰি ভোগালী সমন্বয় ক্ষেত্ৰতে আমুলগুৰিবাসীয়ে এইবাৰ ভোগালী বিহু খাব সকলোৱে একলগ হৈ। আৰু আমি যদি পাৰোঁ উক্ত দিনা ইয়ালৈ আহি দৃশ্যবিলাক অৰ্থাৎ সেই ভোগালী বিহুৰ দৃশ্যবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। অন্যহাতে পিছ পৰি থকা নাই বাটঘৰীয়া ডাফলাৰী চকু, আৰু তেওঁলোকে বৰ সুন্দৰভাৱে প্ৰস্তুতি চলাই আছে আগন্তুক ভোগালী বিহুৰ বাবে। এশটা ওপৰত থাকিব পাৰিব মানুহ। বিহু এতিয়া আমাৰ ভোগালী বিহুৰ আয়োজন হৈছে আৰু ৰাইজে 1 নং ঘেৰগাঁৱৰ ৰাইজে খুব আয়োজন কৰিছে। ভেলাঘৰ এতিয়া বনাইছে আৰু আয়োজনত খোৱা বোৱা এইবিলাক চলিব। গোটেই ল'ৰা ছোৱালী আমাৰ গোটেই গাঁৱৰ বুঢ়া বুঢ়ী চবে আহিব আৰু খাব আৰু এসাঁজ।
মেজি জ্বলাব। প্ৰতি বছৰে সমুদ্ৰভাৱে খায়নে? অঁ সমজুৱাভাৱে প্ৰায় খাই থাকে। এইবাৰ অলপ বেছি ভালকৈ খাব লৈছে আৰু অঁ